এখন ধুনীয়া ৰিজৰ্টত যাম বুলি যদি ভাবিছে তেন্তে যাব পাৰে হালালি ৰিজৰ্ট, যিখন আছে চিলাপথাৰত। আৰু আমিও পটককৈ ওলাই গ'লোঁ চিলাপথাৰৰ সেই ৰিজৰ্টখনলৈ। আমাৰ ইয়াত কচুগুটিয়ে পোষ্ট দিছে আৰু এয়া জোতা। নিজৰ পচন্দত কাপোৰ পিন্ধে দেই, এয়া জোতা। আৰু এয়া ৰিজৰ্টত আমি প্ৰৱেশ কৰিলোঁ। খুবেই এটা সুন্দৰ পৰিৱেশ, আপোনালোকে ইচ্ছা কৰিলে যাব পাৰে। আৰু ৰিজৰ্টখন আছে চিলাপথাৰত। হাতত মাত্ৰ আধা ঘণ্টা বা 45 মিনিট থাকে আমাৰ ৰেডি হ'বলৈ। পটককৈ ডিচিশ্যন লোৱা হয় যে ক'ৰবাত যাওঁ। আৰু সেইদিনাও তেনেকুৱাই হ'ল। 14 তাৰিখ দিনাখন বিহু আছিলে, যিহেতু আগবেলাটো আমি বিহু খাই মেলি এনেকৈ থাকিলোঁ। আৰু 11:30মান বজাত আলোচনা কৰিলোঁ যে ক'ৰবাত ওলাই যাওঁ। আৰু সেইমতে কাম, মাত্ৰ আধা ঘণ্টা সময় পালোঁ ওলাবলৈ। ওলাই মেলি গুচি গ'লোঁ আমি। আৰু হালালি ৰিজৰ্টত যাম বুলিয়ে ওলাই যোৱা নাছিলোঁ বাৰু। গৈ আছোঁ যেতিয়া বগীবিল পালোঁ, তেতিয়া পটককৈ মনত পৰিল যে হালালি ৰিজৰ্টত যাওঁ। ভিডিঅ'ত দেখি থাকোঁ, খুবেই ধুনীয়া ৰিজৰ্টখন। গতিকে ওলাই আহিলোঁ আমিও। বগীবিলত আহি দেখিলোঁ, চালোঁ, চাৰ্চ কৰিলোঁ আৰু 24 কিলোমিটাৰমান আছে। গুচি গ'লোঁ আমিও। আৰু এয়া আহি দেখিলোঁ খুবেই এটা সুন্দৰ পৰিৱেশ। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বিৰাটেই ভাল, খেলিবৰ কাৰণে ধুনীয়া স্পেচ আছে। আৰু বহুত ডাঙৰ ৰিজৰ্টখন। দিনটোলৈ আহিলে ঘূৰি শেষেই নহ'ব চাগে। আৰু আমি যিহেতু দেৰিকৈ গৈছোঁ, ঘৰৰ পৰা 12:30টাত ওলাই গৈছোঁহে। আৰু গতিকে আমি বহুত সময় নাথাকিলোঁ আৰু। ভাইটিহঁতৰ এনিভাৰ্চাৰীও আছিল সেইদিনা, আৰু কেকটো তাতে কাটি দিলোঁ আৰু। যিহেতু সৰু সুৰাকৈ হ'লেও চেলিব্ৰেশ্যন কৰিলোঁ অকণমান হ'লেও। বোৱাৰীজনীয়েতো ছাৰপ্ৰাইজ দিলে, এতিয়া ভাইৰে কি ছাৰপ্ৰাইজ দিয়ে। একদম অৰিজিনেল ফুল। আৰু ইয়াত ব'টিং কৰোঁ বুলি ক'লোঁ, ব'টিঙৰ ব্যৱস্থাও আছে, ধুনীয়াকৈ ব'টিং কৰিব পাৰিব। ইয়াত ব'টিং কৰিয়ে আছে বহুতে, আৰু আমি ব'টিং নাই কৰা বাৰু। এয়া ককাইকে ভনীয়েকক ফটোও তুলি দিছে। আৰু এয়া খুবেই ধুনীয়া, একদম সেউজীয়া আৰু চাৰিওফালে। গৰম দিনত বহুত ভাল লাগিব চাগে, একদম ধুনীয়া বতাহ মাৰি থাকিব, গছ গছনিৰ পৰা একদম ধুনীয়া হ'ব, ঠাণ্ডা পৰিব। আৰু ইয়াত জিপ লাইন কৰোঁ বুলি ক'লেও পাৰিব, জিপ চাইক্লিং। 200 টকা ল'ব। আৰু আমাৰ তাকলেও, আৰু এনেকৈ ইয়াত বহি চাহ তাহও খাব পাৰিব ধুনীয়াকৈ, পুখুৰীৰ ভিউ লৈ। আৰু পুখুৰীত পানী শুকাইছে অলপ, যিহেতু খৰালি বতৰ ন। আৰু এখেত আমাৰ অকণমান বহিছে, আৰু ময়ো অকণমান ৰিলচ বনাওঁ বুলি বনাই লৈছিলোঁ, তাকে লগতে দি দিছোঁ আৰু। আৰু সঁচাকৈ খুবেই ধুনীয়া পৰিৱেশ, খুব ভাল লাগিলে ৰিজৰ্টখনত। ভিডিঅ'ত দেখি থাকোঁ, কিন্তু ইমান ভাল লাগিব বুলি ভবা নাছিলোঁ বাৰু। একদম ধুনীয়া ভিউ আৰু ভাল লাগিল। খেলিবলৈ, বহিবলৈ একদম বহুত ধুনীয়া, একদম গোটেই চাৰিওফালে বহুত ধুনীয়া জেগা আছে। আৰু এইফালে চাইক্লিঙৰ কাৰণে, জিপ চাইক্লিঙৰ কাৰণে যায়। দিনটোলৈ আহিলে কেনেকৈ সময় পাৰ হ'ব গমেই পোৱা নাযাব। আমাৰ কচুগুটি খেলি আছে। আৰু চাৰিওফালে ফুলৰ গছেই, আৰু একদম ফুল গছ বুলিয়ে নহয়, বহুত বাঁহ গছো আছে, কিবাকিবি বহুত ধুনীয়া গছ আছে, ফুল আছে চাৰিওফালে, একদম সেউজীয়া। আৰু এইখিনি এৰিয়াত যে গৰম দিনত কিমান ভাল লাগিব মানে,
একদম চাৰিওফালে বাঁহ গছ আৰু ইমান ধুনীয়াকৈ কালাৰ কৰি থৈছে বাঁহ গছৰ গুৰিকেইটা। আৰু ইয়াত ধুনীয়াকৈ বহিবলৈও ঠাই আছে আৰু ইয়াত জোলনাও আছে। এনেকৈ আৰাম কৰি ধুনীয়াকৈ থাকিবও পাৰিব, শুবও পাৰিব। একদম আমাৰ এওঁ বহি আছে আৰু মানে আপোনালোকে আহিলে দিনটোৰ কাৰণে আহিব। আমাৰ হাতত যিহেতু বেছি সময় নাছিল, আমি তাত গৈ পাওঁতে আমাৰ 2:30 বাজিলে। গতিকে আমি খৰধৰকৈ ঘূৰিলোঁ আৰু ইয়াত চব্জি খেতিও কৰিছে। অৰ্কিড পাৰ্কো আছে, আপোনালোকে চাব পাৰিব। আমি কিন্তু নোসোমালোঁ, যিহেতু দেৰি হৈ যাব আমাৰ। গতিকে আমি নোসোমালোঁ, ওপৰে এনেকৈয়ে অকণমান চালোঁ আৰু পাৰ্কিং এৰিয়া আৰু এইটো শ্বৰ্টকাট। এইফালেদি আমি আহিছিলোঁ, মানে ক'ব গ'লে চাৰিওফালে সেউজীয়া আৰু ঘূৰি গ'লোঁ। বহুত ডাঙৰ ৰিজৰ্টখন, বহুত ডাঙৰ। আৰু ইয়াত